মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ব্যাকৰণৰ সন্ধিৰ বিষয়ে অলপ আলোচনা কৰিবলৈ লৈছোঁ। সন্ধি মানে কি বা সন্ধি কাক বোলে? সাধাৰণ অৰ্থত সন্ধি মানে হ'ল মিলন, কিন্তু ব্যাকৰণত সন্ধি মানে ওচৰা ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথম শব্দটোৰ শেষ বৰ্ণ বা আখৰ আৰু দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণ বা আখৰৰ মিলনকে সন্ধি বুলি কোৱা হয়। ঠিক আছে? সন্ধিয়ে শব্দৰ উচ্চাৰণ দ্ৰুত কৰে, ভাষাৰ লালিত্য বঢ়ায়, উচ্চাৰণ মধুৰ কৰি ভাষাৰ সৌন্দৰ্য বৃদ্ধি কৰে। অৰ্থাৎ সন্ধিয়ে শব্দৰ উচ্চাৰণ খৰতকীয়া কৰি তোলে আৰু ভাষাটো শুনিবলৈ শুৱলা কৰে। উদাহৰণস্বৰূপে পুষ্প যোগ অঞ্জলি, ইয়াত কেইটা শব্দ সোমাই আছে? দুটা শব্দ। আমি আগতে কৈছোঁ দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণ মিলন হৈ সন্ধি হয়। ইয়াত দেখিছা পুষ্পৰ প্ৰথম শব্দৰ শেষৰ আখৰটো আহিছে আৰু দ্বিতীয় শব্দৰ প্ৰথম আখৰটো আহি মিলন হৈছে আৰু কি হৈছে? পুষ্প যোগ অঞ্জলি, পুষ্পাঞ্জলি। দ্বিতীয়টো উদাহৰণ পৰ যোগ অধীন। ইয়াতো দুটা শব্দ আছে। প্ৰথম শব্দ হৈছে পৰ আৰু দ্বিতীয় শব্দ হৈছে অধীন। প্ৰথম শব্দৰ শেষৰ আখৰটো আমি লৈছোঁ আৰু দ্বিতীয় শব্দৰ প্ৰথম আখৰটো লৈছোঁ আৰু কি হৈছে? পৰ যোগ অধীন, পৰাধীন। ঠিক আছে? এতিয়া আহোঁ আমি সন্ধিৰ প্ৰকাৰৰ বিষয়ে। সন্ধিৰ প্ৰকাৰ মূলতঃ তিনিটা। সেইকেইটা হ'ল স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। আজি আমি স্বৰসন্ধিৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। ঠিক আছে? স্বৰসন্ধি কাক বোলে? স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হৈ যি সন্ধিৰ গঠন হয় তেনে সন্ধিক স্বৰসন্ধি বোলে। ঠিক আছে? যেনে পৰ যোগ অধীন, পৰাধীন। আমি সকলোৱে জানো স্বৰবৰ্ণ কেইটা আৰু কি কি? অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ৰি, এ, ঐ, উ, ঔ, এইকেইটা হ'ল স্বৰবৰ্ণ। ইয়াত দেখিছা প্ৰথম শব্দত আছে পৰ। তোমালোকে ভাবিবা যে ৰটো দেখোন ব্যঞ্জন বৰ্ণ, কিন্তু ৰটো ব্যঞ্জন বৰ্ণ হয় ঠিকেই, কিন্তু ইয়াত ৰ বুলি কওঁতে আমি শেষৰ ফালে অ উচ্চাৰণ কৰোঁ। ঠিক আছে? গতিকে ইয়াৰ ৰৰ পৰা অ আহিছে। ঠিক আছে? আৰু দ্বিতীয় শব্দৰ অধীনৰ পৰা অ আহিছে আৰু এইফালে চোৱা অ আৰু অ যোগ হৈ আকাৰ হয়। ঠিক আছে? গতিকে পৰ যোগ অধীন, পৰাধীন। তাৰমানে ইয়াৰ পৰা ৰৰ পৰা অ আহিছে আৰু এইটো দ্বিতীয় অধীনৰ পৰা অ আহি পেলাই ৰত আকাৰে ৰা হ'ল। বুজি পাইছা নিশ্চয়? দ্বিতীয় উদাহৰণটো চোৱা, নীল যোগ আচল। আকৌ দেখিছা লটো দেখোন ব্যঞ্জন বৰ্ণহে, কিন্তু ল বুলি উচ্চাৰণ কৰোঁতে আমি শেষৰ ফালে অ উচ্চাৰণ কৰিছোঁ। অৰ্থাৎ ইয়াত লটোত অ সোমাই আছে, নহয়নে? নীলৰ পৰা লৰ পৰা অ আহিছে আৰু দ্বিতীয় শব্দৰ আচলৰ পৰা আ আহি লত আকাৰে লা হৈছে। বুজি পাইছা নিশ্চয়? নীল যোগ আচল, নীলাচল হৈছে। তৃতীয় উদাহৰণটো চোৱা, গোল যোগ অৰ্ধ। ইয়াতো আকৌ ল আছে। মই আগতেই কৈছোঁ যে ব্যঞ্জন বৰ্ণবিলাকত স্বৰবৰ্ণ সোমাই থাকে। ঠিক আছে? ল বুলি কওঁতে অ উচ্চাৰণ হৈছে, অৰ্থাৎ ইয়াৰ পৰা অ আহিছে। আকৌ দ্বিতীয় শব্দটোত অ আছে, গতিকে অ যোগ অ হৈ পেলাই আকাৰ হৈছে। গোল যোগ অৰ্ধ সমান গোলাৰ্ধ। আকৌ কি হয়? অ যোগ আ লগ লাগিও আকাৰ হয়। ঠিক আছে? উদাহৰণ মেঘ যোগ আলয়। ইয়াত দেখিছা ঘটো ব্যঞ্জন বৰ্ণ, কিন্তু ঘ বুলি উচ্চাৰণ কৰোঁতে আমি শেষৰ ফালে অ উচ্চাৰণ হয়নে? অৰ্থাৎ ইয়াৰ ঘৰ পৰা অ আহিছে আৰু আলয়ৰ পৰা আ আহি পেলাই ঘট আকাৰে ঘা হৈছে। ঠিক আছে? মেঘ যোগ আলয়, মেঘালয়।
আকৌ আৰু এটা উদাহৰণ আছে চোৱা, শৃংখল যোগ আবদ্ধ। আকৌ একেধৰণে ল বুলি কওঁতে অ উচ্চাৰণ হৈছে, গতিকে ইয়াৰ পৰা অ আহিছে, আকৌ আবদ্ধৰ পৰা আ আহি লতাকাৰে লা হৈছে, শৃংখল যোগ আবদ্ধ, শৃংখলাবদ্ধ। ঠিক আছে। আকৌ আ যোগ অ সমান আকাৰ হয়। সীমা যোগ অন্ত, মা। ইয়াত আছে প্ৰথম শব্দৰ শেষৰটো আছে মত আকাৰে মা, অৰ্থাৎ ইয়াত মত কি লাগিছে, আকাৰ লাগিছে। মত কি যোগ হৈছে, আকাৰ যোগ হৈছে, অৰ্থাৎ আ আহিছে ইয়াৰ পৰা, হয়নে? আৰু দ্বিতীয় শব্দৰ প্ৰথম আখৰটো হৈছে অ, গতিকে আ আৰু অ লগ লাগি কি হৈছে, আকাৰ হৈছে। সীমা যোগ অন্ত সমান সীমান্ত। দ্বিতীয়টো উদাহৰণ চোৱা, আশা যোগ অতীত। ইয়াত আকৌ আশা, তালব্য শ আকাৰে খা, তালব্য শত কি সোমাই আছে, আকাৰ সোমাই আছে, নহয় জানো? আ আছে। আকৌ দ্বিতীয় শব্দৰ প্ৰথম আখৰটো হৈছে অ, আকাৰ আৰু অৰ মিলন হৈ আকাৰ হয়, গতিকে আশা যোগ অতীত, আশাতীত। বুজি পাইছা নিশ্চয়। আকৌ হ্ৰস্বই যোগ হ্ৰস্বই সমান দীৰ্ঘই, মানে হ্ৰস্বই আৰু হ্ৰস্বই যোগ হৈ দীৰ্ঘইকাৰ হয়। উদাহৰণস্বৰূপে মুনি যোগ ইন্দ্ৰ। ইয়াত কি আছে তোমালোকে দেখিছা, সন্ধিত সদায় প্ৰথম শব্দৰ শেষৰ আখৰটো ল'ব লাগে আৰু দ্বিতীয় শব্দৰ প্ৰথম আখৰটো ল'ব লাগে, নহয়নে? আৰু ইয়াত দেখিছা প্ৰথম শব্দৰ শেষৰ আখৰটোত কি আছে, দন্তীয় ন আছে। দন্তীয় নত এডাল কি আছে, হ্ৰস্বইকাৰ আছে, অৰ্থাৎ ইয়াত হ্ৰস্বই আছে, ইয়াৰ পৰা হ্ৰস্বই আহিছে। আকৌ দ্বিতীয় শব্দৰ প্ৰথম আখৰটো হৈছে হ্ৰস্বই। ইয়াত দেখিছা তোমালোকে হ্ৰস্বই যোগ হ্ৰস্বই সমান দীৰ্ঘই, গতিকে ইয়াৰ মুনিৰ পৰা হ্ৰস্বই আহিছে, আকৌ ইন্দ্ৰৰ পৰা হ্ৰস্বই আহিছে, গতিকে দন্তীয় নত দীৰ্ঘইকাৰ হৈছে। মুনি যোগ ইন্দ্ৰ সমান মুনীন্দ্ৰ। আকৌ এইটো চোৱা, অতি যোগ ইত। অতি হৈছে প্ৰথম শব্দ আৰু শেষৰ বৰ্ণত কি আছে, দন্তীয় তত হস্ৰইকাৰ, অৰ্থাৎ হস্ৰই, ইয়াৰ পৰা আহিছে হ্ৰস্বই। আকৌ দ্বিতীয় শব্দৰ প্ৰথম আখৰটো হৈছে হ্ৰস্বই, গতিকে হ্ৰস্বই যোগ হ্ৰস্বই হৈ পেলাই এডাল দীৰ্ঘইকাৰ লগ লাগিছে, দন্তীয় তত দীৰ্ঘইকাৰ টি হৈছে। অতি যোগ, গতিকে অতি যোগ ইত সমান অতীত। আকৌ হ্ৰস্বই যোগ দীৰ্ঘই সমান দীৰ্ঘই হয়, দীৰ্ঘইকাৰ। ইয়াত চোৱা, ইয়াত এটা উদাহৰণ দিয়া আছে, পৰি যোগ ইক্ষা। ইয়াত ৰত হস্ৰইকাৰ আছে, অৰ্থাৎ ৰৰ পৰা হস্ৰই আহিছে, হয়নে? ৰৰ পৰা হ্ৰস্বই আহিছে। আৰু দ্বিতীয় শব্দটো আছে ইক্ষা, এটা দ্বিতীয় শব্দৰ প্ৰথম আখৰটো আহিছে ইক্ষা। ইয়াত দেখিছা তোমালোকে হ্ৰস্বই যোগ দীৰ্ঘই মিলন হৈ, হ্ৰস্বই যোগ দীৰ্ঘই হৈ দীৰ্ঘইকাৰ হয়, গতিকে পৰি যোগ ইক্ষা পৰীক্ষা। ঠিক আছে। আকৌ দেখিছা দীৰ্ঘই যোগ দীৰ্ঘই হৈও দীৰ্ঘইকাৰ হয়। ইয়াত দেখিছা মহি যোগ ইক, ইয়াত হত দীৰ্ঘইকাৰ আছে, ইয়াৰ পৰা দীৰ্ঘই আহিছে, প্ৰথম শব্দটোৰ শেষৰ আখৰটো আহিছে দীৰ্ঘই। আকৌ দ্বিতীয় শব্দৰ প্ৰথম আখৰটো দীৰ্ঘইয়ে আছে, গতিকে দুইটা লগ হৈ দীৰ্ঘইকাৰ হৈছে, মহি যোগ ইহ মহিষ। ঠিক আছে। আকৌ অ যোগ হ্ৰস্বই হ'লে, অৰ্থাৎ অৰ লগত হ্ৰস্বইৰ মিলন হ'লে একাৰ হয়। ইয়াত চোৱা, দেৱ যোগ ইন্দ্ৰ। দেৱ যোগ ইন্দ্ৰ, ইয়াৰ পৰা ৱ বুলি কওঁতে অ উচ্চাৰণ হৈছে শেষৰ ফালে, ৱটো ব্যঞ্জন বৰ্ণ, কিন্তু ৱ বুলি কওঁতে অ উচ্চাৰণ হৈছে, গতিকে ইয়াৰ পৰা অ আহিছে, আকৌ এইফালে হ্ৰস্বই আছে,
দ্বিতীয় শব্দৰ প্ৰথম আখৰটো হ্ৰস্ব ই আহিছে ইয়ালৈ গতিকে কি হৈছে অ আৰু ই যোগ হৈ পেলাই একাৰ হৈছে গতিকে দেৱ যোগ ইন্দ্ৰ দেবেন্দ্ৰ বুজি পাইছা নিশ্চয় আকৌ অ যোগ দীৰ্ঘ ই হলেও একাৰ হয় ইয়াত চোৱা ইয়াত দুটা শব্দ আছে গণ যোগ ইশ ইয়াত গণ মূৰ্ধন্য ন লগত কি সোমাই আছে অ আছে এই অ মূৰ্ধন্য নত মূৰ্ধন্য নৰ পৰা অ আহিছে আকৌ এইফালে দ্বিতীয় শব্দৰ প্ৰথম আখৰটো হৈছে দীৰ্ঘ ই গতিকে একাৰ হৈছে গণ যোগ দীৰ্ঘ ই গণ যোগ ইশ গণেশ আকৌ আ যোগ হ্ৰস্ব ই হলেও একাৰ হয় ইয়াত উদাহৰণটো চোৱা যথা যোগ ইষ্ট দুটা শব্দ যথা প্ৰথমটো হৈছে যথা দ্বিতীয়টো হৈছে ইষ্ট ইয়াত দন্তীয় থত কি আছে আ আছে দন্তীয় থত আকাৰে থাৰ পৰা আ আহিছে আৰু দ্বিতীয় শব্দৰ পৰা প্ৰথম আখৰটো আহিছে হ্ৰস্ব ই লগ লাগি কি হৈছে একাৰ হৈছে আৰু যথা যোগ গতিকে যথা যোগ ইষ্ট যথেষ্ট ঠিক আছে তেনেকৈ আ যোগ দীৰ্ঘ ই হলেও একাৰ হয় আকৌ চোৱা অ যোগ হ্ৰস্ব উ হলে কি হয় উকাৰ হয় উকাৰ ইয়াত চোৱা ইয়াত দুটা শব্দ আছে হিত যোগ উপদেশ দন্তীয় ত বুলি কওঁতে অ উচ্চাৰণ হয় হয়নে এইটো অ দন্তীয় ত বুলি কওঁতে অ উচ্চাৰণ হয় গতিকে দন্তীয় তৰ পৰা অ আহিছে আকৌ এইফালে দ্বিতীয় শব্দৰ প্ৰথম আখৰটো হৈছে হ্ৰস্ব উ আহি পেলাই লগ সংযোগ হৈ পেলাই কি হৈছে উকাৰ হৈছে এডাল উকাৰ হৈছে ঠিক আছে দন্তীয় তত উকাৰে টু হৈছে অৰ্থাৎ দন্তীয় তৰ পৰা অ আহিছে আৰু দ্বিতীয় শব্দৰ উপদেশৰ পৰা হ্ৰস্ব উ আহি পেলাই উকাৰ হৈছে গতিকে হিত যোগ উপদেশ হিতোপদেশ ঠিক আছে আকৌ চোৱা আ যোগ হ্ৰস্ব উ আ যোগ হ্ৰস্ব উ সমান উকাৰ মানে আ আৰু হ্ৰস্ব উ যোগ হলেও উকাৰ হয় ইয়াত চোৱা দুটা শব্দ আছে যথা যোগ উপযুক্ত ইয়াত দেখিছা তোমালোকে দন্তীয় থত আকাৰে থা তাৰ মানে আ দন্তীয় থত কি আকাৰ যোগ হৈছে অৰ্থাৎ ইয়াৰ পৰা আ আহিছে আৰু দ্বিতীয় শব্দৰ পৰা হ্ৰস্ব উ আহিছে গতিকে কি হৈছে আগতে বুজাইছোৱে মই আ আৰু হ্ৰস্ব উৰ মিলন হলে উকাৰ হয় গতিকে যথা যোগ উপযুক্ত যথোপযুক্ত বুজি পাইছা নিশ্চয় আজিলৈ ইমানতে সামৰো কিতাপত বিতংভাৱে দিয়া আছে তোমালোকে ব্যাকৰণখনত বিতংভাৱে দিয়া আছে তোমালোকে ভালকৈ পঢ়িবা পঢ়িলে ভালকৈ বুজি পাবা আৰু মই আশা কৰিছোঁ তোমালোকে সন্ধিৰ বিষয়ে কিতাপত ভালকৈ পঢ়িবা